হেৰি শুনছি না হেৰি কথা এটা আছিলে কি কথা মাইনাৰো পৰীক্ষা আহিছি না তাইক এটা টিউচন দিব লাগছিলে টিউশন তুমিও বেদ দিনে লয় দিলে পাইছা পরীক্ষা গেলি তার এক মাহ না এই সময়ত কোনি টিউশন লব তাক সেইটোৱেইতো কথা হেৰি সিদিনাখনে হেমেনে কৈছি আজিকালি বোলে মোবাইলটোত গোটাই গেলে প্ৰশ্ন মাত দিলি উত্তৰগিলা গোটাই আহে মোবাইলটোত কিন্তু মাহে মাহে নেতা পেকটো ভৰাব লাগে নেতা পেক হে মান্না মারি নেতা পেক নহয় নেট পেক খেতু সেই একে দক আমার দরে মানুহ ইমান পয়সা ক'ত পাম মাক লগত হেৰি আজিকালি ইমান পইচা নালগে এই আমাৰ কয়েৰ চকত যে তপনে দোকান দিছি তাৰ দোকানত বোলে কিবা ফাইনেল ল'ব পাৰি ফাইনেল এইটো আৰু কি বস্তু আজি প্ৰথম শুনছো মই সেইটো মানে হৈছে আজিকালি বোলে অলপ অলপ পইচা লৈ পেলাই এই মাহে মাহে বোলে কিবা সেনেকৈ পইচা দি থাকিব পাৰি সেইটোৱে দক ও মান্না মাৰি সেইটো ফাইনেল নহয় সেইটো ফাইনেন্সত ল বুলি কয় সেই একে দক পিছে চাও দেছো পিছবেলাক গেলি এক পাক মাৰিব লাগব দে বাপ্পা ঐ আপুনি ইমান ভাল হ'ব দক মই এতিয়া পাকঘৰত লাগোংগৈ আপুনি ইয়াতে কামখিনি কৰক দে 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 পিছবেলা ওলবা কিন্তু হ'ব দক এই ৰ কি হলে কি হল মই চিচি কৰি আহোঁ হ'ল এবাৰ হৈছি নে নাই তোৰ লগতনো কি হ'ব চালা ই ফায়াৰ বেগতে কাম কৰিব লাগিছিলে মুটি মুটি জুনুবা পাৰি লাগে আৰু পেটটোত এক টেংকাৰ মান পানী ধৰে চাগে দে দে দেৰি হ'ল হয় এই নহয় আহোঁতে 150 পানী খাইছিলোঁ তো তাৰমানে জলহস্তি পানী খাৱা দিছে সেইকাৰণে আঙুলত কৰি দিলোঁ দে দেৰি হ'ল উঠ এডাল গাছৰ তলতে ৰাখো দে ইয়াতেই শুব হ'ব দে চাইও বসছি এই কুমুদ তাই আজি নাহে নেকি আমি আহাৰ আগত তাই গুচি গেল নেকি চব তোৰ কাৰণে হৈছে মই কি কৰিলোঁ তাতে মুঠি নাথাকে এই কুমুদ আছি কি আছে এইমাত্ৰ খালী কৰি থৈ কোনো নহয় তোৰ আছি মোৰ মুঠা লগা নাই এই ঘণ্টা তোৰ কুহি আছি তুহি আছি বে ভালকে ক'ব নোৱাৰা নেকি আজি কিন্তু কবি দে তাক ভাল পাওঁ বুলি ভাই মোৰ ভয় লাগে বে প্ৰেম কৰিলে ভয় কৰি লাভ নাই তই যদি নকা আজি মই কৈ দিম কুহি ৰকচোন তোৰ লগত কথা আছে নকাই কিয় কি কথা নকাই কিয় যাওঁ কি কথা নক কিয় নমস্কাৰ মোৰ নাম কুকুৰ কুকুৰ নহয় কুমুদ সি কিন্তু তোক বহুত ভাল পায় কিন্তু ক'ব পৰা নাই সেই কথাখিনি ক'ব ভয় কৰে সেই কথাখিনি মই ক'লোঁ হয় নেকি চোৱা এইবোৰৰ মাজত মই সোমাব নোৱাৰোঁ মোৰ জীৱনটোৰ লগত মোৰ মা দেউতাৰ সপোন জড়িত হৈ আছে সেই সপোন মই পূৰা কৰিব লাগিব গতিকে মোক বেয়া নাপাবা এই পৃথিৱীত মোতকৈ বহুত ধুনীয়া ছোৱালী পাবা তাৰে এজনী পতাই ল'বা চৰকাৰৰ বহুতো আঁচনি আছে কিন্তু অৰুণোদয়ৰ দৰে নহয় পৃথিৱীত বহুতো ছোৱালী আছে তোমাৰ দৰে নহয় ইলেকশ্যনৰ আগত নেতাৰ ভাষণ আৰু প্ৰেম কৰাৰ আগত ল'ৰাৰ কথা একেই যোন জ্বলে আকাশত পোহৰ পৰে চোতালত তোমাৰ কথা ভাবিলে চকুলো বৈ দোকালত ৰাস্তাৰ দুবৰি বোন চিলিকে নিয়ৰৰ টোপাল পৰি ভালে ভালে কৈছোঁ ৰাস্তাই আৰু বুলি চৰকাৰী লেট্ৰিনৰ দৰ্জা লটং পটং তোমাক নাপালে মোৰ জীৱন খতম কুহি মামাৰ সমষ্টি জালুকবাৰী তোক টানি আনি কৰি পেলাম মোৰ বন্ধু কুমুদুত তিৰি কুমুদ তই দুখ নকৰিবি তাইক কেম্বা দেখি তোক চুমি পৰাক লাগিলেও আনি দিম এনেকৈ দিনবোৰ বাগৰি গ'ল কুহি মোবাইলত প্ৰশ্ন উত্তৰ বিচাৰি পঢ়িব ধৰিলে লাহে লাহে কুহিৰ মনটো সলনি হ'ল হোৱাটছআপ ইনষ্টা ফেচবুকৰ লগত চিনাকি হ'ল ৰুমৰ ভিতৰতে মোবাইল চাই সোমাই থকা হ'ল কিছুমান ভিডিঅ' চাই কুহিৰ মনটো উত্তেজিত হৈ উঠিল ইমান দিনে উকা হৈ থকা বুকুৰ মাজত যেন কাৰোবাক সোমাই ল'বৰ মন গ'ল আৰু এনেকৈ এদিন ফেচবুকত চিনাকি হ'ল এজন ল'ৰাৰ লগত তাৰ নাম অভি প্ৰথমে বন্ধু তাৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আহিল আৰু কুহিয়ে অভিৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু খুলি দিলে হৃদয়ৰ জপনা অভিৰ বাবে
লাহে লাহে দুয়োৰে প্ৰেম গভীৰ হ'ল। SMS-ৰ পৰা অডিঅ' কল, তাৰ পৰা ভিডিঅ' কল, ভাল বেয়া সকলো দুয়ো পাতিবলৈ ধৰিলে। আবে কেতিয়া আহিব বে? এতিয়ালৈকে খা খবৰে নাই দেখোন। আহিব ৰ'বা। ঐ তাই আহিছে, তই অলপ আঁতৰি দিয়াৰ পৰাই। বহু সময় ৰলা নেকি? নাই নাই ৰ'বা, মই আহিয়ে পালোহি। তুমি কিন্তু ফটোতকৈ ৰিয়েলত বেছি ধুনীয়া দে। ব'লা আমি ইয়াৰ পৰা যাওঁ, ইয়াতে কোনোবাই দেখিব। অ' মাইনা, তোৰ কি হৈছে? গাটো ভাল লগা নাই মাই। গেষ্টিক চেষ্টিকত চিম পাই। মাইনা, ভিতৰত টেবলেট আছে, এটা খাই ল'বি। আহ আহ আহ। হেল্ল' হবি, মই প্ৰেগনেণ্ট। আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। কুহি, উঠচোন, উঠ উঠ। তোৰ কি হৈছে কুহি? কুহি কচোন, কুহি তোৰ কি হৈছে? মা মা কুহি কচোন, তোৰ কি হৈছে কুহি? তই এটা বংশৰ কলংক, তই চব চেছ কৰি দিলি। তই জীয়াই থকাতকৈ তই মৰি যোৱাই। কি হৈছে কৰবি? তাই কে আনকে গুচি গেল? কৰবি কি হৈছে? তুমি মুখেৰে একো নকাজি? আমাৰ কুহি অবৈধ সন্তানৰ মা হ'ব ওলছি। আপনি এনকি ভাগৰি পল্লি নহব, কিবা এটা কৰবা লাগিব। মই কি কৰিম একো ভাবি পাওঁ নাই কৰবি। আচলতে কৰবি কি জানা? কি? আচলতে আমাৰ কুহি আজি যিটো ভুল কৰিছে সেইটো ভুলৰ কাৰণে অকল কুহি দুখী নহয়,
তাত কুহিৰ যিমান ভুল সিমান ভুল আমাৰো আছে। তাৰ মানে আমি কুহিক মোবাইল কিনি দিছিলোঁ, তাই পঢ়ি শুনি ভাল মানুহ হ'ব, তোমাৰ মোৰ মুখত সুখৰ হাঁহি বিৰিঙাব। কিন্তু তাইক চোৱাৰ সময় তোমাৰো নলা মোৰো নলা। তাই মোবাইলটো বেয়া কামতে ব্যৱহাৰ কৰিছে না ভাল কামতে ব্যৱহাৰ কৰিছে কোনোদিন আমাৰ চাবাৰ সময় নলা, যাৰ কাৰণে আমাৰ কুহিয়ে ইমান ডাঙৰ ভুল এটা কৰি পেলালা। সেইকাৰণে সকলো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীটোৱে মোবাইলটো সৎ কামতে ব্যৱহাৰ কৰিছে না বেয়া কামতে ব্যৱহাৰ কৰিছে সেইটো কিন্তু গুৰুত্ব দিয়া উচিত। সেইখিনি কথা আজি মই বুজি পালোঁ। আগতে যদি আমি কুহিক সেনেকৈ গুৰুত্ব দিলোঁ হয়, মই বা আপুনি গুৰুত্ব দিব পাৰিলাক হয়, তেতিয়াহ'লে আজি কুহি এনেকৈ বিপথে পৰিচালিত হ'ব নোৱাৰিলাক হয়। আৰু মোবাইলটোক আমি বেয়া বুলি নকওঁ, চব বস্তুৰে ভাল বেয়া দুটা পথ থাকে। যদি মোবাইলটো ভাল কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে মানুহৰ ভাল হয়, আৰু যদি বেয়া কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে আজি তোমাৰ আৰু মোৰ দৰে বহুতোৰে মা দেউতাকৰ সপোন ভাঙি থান বান হৈ যায়, যাৰ ওচৰত মৃত্যুৰ বাহিৰে একো নাথাকেও কৰবি। হ'ব দিয়ক, আপুনি এনেকৈ দুখ নকৰব, আমি কিবা এটা কৰিব লাগিব। এতিয়া তুমি কুহিক মাতি আনছো, তাইক আমি বুজাব লাগিব, তাইক আমি সাহস দিব লাগিব, নহ'লে তাই বহুত কিবা কানি কৰি ফেলব। এতিয়া তুমি কুহিক মাতি আন। হ'ব ৰ'ব, মই তাইক মাতি লৈ আহোঁ। যা সোনকালে মাতি আন। তই এটা বংশৰ কলংক, তই চব শেষ কৰি দিলি, তই জীয়াই থাকাতকৈ তই মৰি যাবি। তই এটা বংশৰ কলংক, তই চব শেষ কৰি দিলি, তই জীয়াই থাকাতকৈ তই মৰি যাবি। মাইনা, হে মাইনা, হে রে, শুনছি না? মাইনাই দেখোন একো নামতে। হে রে, এফালে আহকচোন। মাইনা, হে রে, শুনছি না? মাইনাই দেখোন মুখেদি নামতে। হে রে, কৰবি কি হৈছে মাইনাৰ? মাইনা, মাইনা,